12খন ষ্টিল প্লেণ্টত বিভিন্ন প্ৰজেক্টৰ কাম কৰিলোঁ বহুত প্ৰডাক্ট ছাকচেছ কৰিলোঁ তাৰপিছতে মোক ৱৰ্ল্ডৰ লিডিং ষ্টিল মেকাৰ আৰ্চেলৰমিটল গ্ৰুপ লক্ষ্মী নিবাস মিট্টলৰ তেওঁলোকৰ জইণ্ট ভেঞ্চাৰ প্লেণ্ট আছিল চাইনাত তালৈ মোক নিমন্ত্ৰণ জনালে এইটো 2005 চনৰ কথা মই 2005 চনত চীনদেশ অভিমুখে গ'লোঁ আৰু তাত মই ডেপুটি জেনেৰেল মেনেজাৰ ইণ্টাৰনেশ্যনেল চেলছ কোঅৰ্ডিনেশ্যন হিচাপে আছিলোঁ 4.5 বছৰ কাম কৰিলোঁ গোটেই মিটলৰ যিমান ষ্টিল প্লেণ্ট আছে USA পৰা আৰম্ভ কৰি কানাডাৰ পৰা আৰম্ভ কৰি ট্ৰিনিডাড MS পইণ্ট লিছা ট্ৰিনিডাড চেক ৰিপাব্লিক কাজাখাস্তান যিমানবিলাক আছে সকলো ঠাইলৈ আমাৰ তাৰ যিখিনি মেটেৰিয়েল এক্সপৰ্ট হয় তাৰ কাৰণে আমাৰ এৰিয়া অফিচবোৰৰ মাজত কোঅৰ্ডিনেশ্যন কৰা কামটো মোৰ আছিল 2019 চনত মই এবাৰ ইয়াত আহোঁতে দেখিলোঁ এই বগীবিল দলংখন আৰম্ভ হৈ যোৱাৰ পিছত যিটো ব্যস্ত ঘাট আছিল ইয়াত বগীবিল ওল্ড ঘাট এইটো সম্পূৰ্ণ জনশূন্য হৈ পৰিছিল এটাও মানুহ নাই একো নাই কিছুমান ভঙা ইয়াত নাও য'তে ত'তে পৰি আছিল তো মোৰ তেতিয়া সেই জাহ্নু বৰুৱাৰ ককাইদেউ চিনেমাখনলৈ মনত পৰিল সাগৰলৈ বহু দূৰ যে এখন দলং গঢ় লৈ উঠিছে গঢ় লৈ উঠাৰ কাৰণে নাৱৰীয়া কেইজনৰ যিটো জীৱিকা আছিল সেইটো নিশেষ হৈ গ'ল মই ভাবিলোঁ সাগৰলৈ বহু দূৰৰ পাৰ্টটোতো বনাব পাৰি নেকি এজন বিজনেছমেন হ'বলৈ হ'লে এটা ব্ৰেণ্ডিং কৰিব লাগিব তাৰপিছত প্ৰডাক্ট ব্ৰেণ্ডিং যিটো কাঞ্চনজংঘা আমি সেইটোকে তেনেকৈ ব্ৰেণ্ডিং কৰিলোঁ কৰাৰ পিছত তাৰপিছত দেখিছোঁ এতিয়া আমাকে দেখি সিফালে নাও 3-4খন নাও বনাই দিলে মানুহবিলাকে তো 105 ফুট দীঘল 24 ফুট বহল দ্বিতীয়খন ভাৰতবৰ্ষৰ কাঠৰ নাৱৰ ওপৰত নিৰ্মিত সৰ্ববৃহৎ ফ্লোটিং ৰেষ্টুৰেণ্ট কাঞ্চনজংঘা 2.2 আমি বনাই উলিয়ালোঁ এখনতে সব সুবিধা আছে তাতে সকলো সুবিধা আছে এতিয়া সমস্যাটো হৈছে পানী এতিয়া এইফালে প'ৰ্টটো বনাইছে প'ৰ্টটো বনোৱাৰ কাৰণে পানীৰ চেনেলটো বন্ধ হৈ গ'ল